Friends, let's read our lesson. The last lesson. Open page at 5. Paragraph beginning with I heard M. Hamel say to me. I heard M. Hamel say to me. আমি আগৰ ক্লাছত পাইছিলোঁ যেতিয়া লিটল ফ্ৰান্সক টিচাৰ এম হেমেলে পাৰ্টিচিপলৰ নিয়মখিনি পঢ়িবলৈ কৈছিলে তেতিয়া তেওঁ পঢ়িব নোৱাৰিছিল তেওঁৰ অন্তৰ কপিব ধৰিছিল আৰু তেওঁ এনেকি ওপৰফালে চাবলৈ সাহস পোৱা নাছিল তেওঁ লাজ পাইছিল তো তাৰ পিছত Sir M. Hamel, teacher M. Hamel কি ক'লে I heard M. Hamel say to me M. Hamel মোক কোৱা শুনিলোঁ I won't scold you little Franz you must feel bad enough scold মানে গালি পৰা কৈছে little Franz মই তোমাক আজি গালি নিদিওঁ I won't scold you little Franz you must feel bad enough তোমাৰ এনে বেয়া লাগিব see how it is every day we have said to ourselves Bah, I have plenty of time. I will learn it tomorrow. কি কৈছে লিটল ফ্ৰান্সক কৈছে তোমাক আজি মই গালি নিদিওঁ তোমাৰ এনে বেয়া লাগিব কেনেকৈ বেয়া লাগিব প্ৰত্যেক দিনে আমি কওঁ যে এভৰি ডে উই হেভ ছেড টু আৱাৰছেল্ফ আমি নিজকে নিজক কওঁ বাহ আই হেভ প্লেণ্টি অফ টাইম আই উইল লাৰ্ণ ইট টুমৰ' যেতিয়াই কিবা পঢ়িবলৈ কোনো বিষয় আহে পঢ়িবলগীয়া কোনো বিষয় থাকে তেতিয়া আমি কওঁ বহুত সময় আছে কালি পঢ়িম tomorrow I shall learn it I will learn it tomorrow মই এটো অহাকালি পঢ়ি লম অহাকালি শিকিম and now you see where we have come out there's a great trouble with Alsace she puts off learning till tomorrow শিক্ষকজনে কৈছে সোৱা কালি পঢ়িম এনেকে কওঁতে আমি ক'ত আহি পালো আৰু হেইটোৱে হৈছে এলসাছৰ আটাইতকৈ ডাঙৰ দোষ এলসাছৰ দোষ মানে এলসাছৰ মানুহবোৰৰ এলসাছৰ ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীৰ হেইটোৱে হৈছে ডাঙৰ দোষ যে আমি সকলো বিষয় কালিলৈ ৰাখি থৈ দিওঁ যে কালি পঢ়িম কওঁতে এতিয়া দেশখনেই গুচি গ'ল প্ৰুছিয়ানসকলে দেশখনেই লৈ ল'লে গতিকে সেইকাৰণে আমাক এই লেসনটোৰ জৰিয়তে এটা শিক্ষা দিয়া হৈছে যে আমি যেতিয়াৰ যিটো কাম তেতিয়াই কৰিব লাগে আমি কালিলৈ কোনো কাম পেলাই থব নালাগে সেইকাৰণে ইংৰাজীত কথা এটা আছে ষ্ট্ৰাইক while the iron is hot কমাৰে যেতিয়া কোনো বস্তু বনায় লো দি যেতিয়া কোনো বস্তু বনায় তেতিয়া লো টুকুৰা আগতে কি কৰি লয় গৰম কৰি লয় ৰঙা পৰালৈকে গৰম কৰি লয় আৰু ৰঙা পৰাৰ লগে লগে কমাৰে হাতুৰিৰে হিটো কোবাই নিজৰ প্ৰয়োজনীয় দা কুঠাৰ আদি বনাই লয় যদি ঠাণ্ডা হ'বলৈ দিয়া হয় তেতিয়া হলে কোবালেও দা কুঠাৰ বনোৱা সম্ভৱ নহব সেইকাৰণে যেতিয়াৰ কাম তেতিয়াই কৰিব লাগে এই লেসনটোৰ জৰিয়তে এইটোৱে আমাক আটাইতকৈ ডাঙৰ শিক্ষাটো দিছে যে উই শুড ডু আৱাৰ ডিউটি ইন টাইম আমি সকলো কাম আমাৰ সময়মতেই কৰিব লাগে অসময়ত কৰাটো সম্ভৱ নহয় এতিয়া তেওঁলোকৰ আৰু ফৰাচী ভাষা শিকাটো সম্ভৱ নহব কাৰণ ফৰাচী ভাষাটো অলৰেডি গুচি গ'ল Now those fellows out there will have the right to say to you, how is it? You pretend to be Frenchmen and yet you can neither speak nor write your own language. এতিয়া বাহিৰত থকা হেই মানুহবোৰৰ এইটো কোৱাৰ তেওঁলোকৰ নৈতিক অধিকাৰ আছে বাহিৰত থকা মানুহবোৰ মানে প্ৰুছিয়ান সোলজাৰবোৰ তেওঁলোকে ড্ৰিলিং কৰি আছে তেওঁলোকৰ এইটো কথা কোৱাৰ অধিকাৰ আছে যে এইবোৰ কেনেকুৱা মানুহ তেওঁলোকে নিজকে ফৰাচী মানুহ বুলি ভাও জুৰে প্ৰিটেণ্ড ভাও জুৰে আৰু ফৰাচী ভাষাটো লিখিব নোৱাৰে ক'ব নোৱাৰে এটো কেনেকুৱা কথা তেওঁলোকৰ এই কথাখিনি কোৱাৰ নৈতিক অধিকাৰ আছে but you are not the worst for little France we have all a great deal to reproach ourselves with কিন্তু শিক্ষকজনে কৈছে যে লিটল ফ্ৰান্স এই যে তোমালোকে ফৰাচী ভাষাটো ভালকে লিখিবলৈ বা ক'বলৈ শিকা নাই ইয়াৰ কাৰণে তুমিয়ে যে দুখী অকল হেইটোৱে নহয় তোমাৰ লগতে আমিও দুখী আমিও নিন্দনীয় reproach ourselves with আমিও গালি খোৱাৰ উপযুক্ত বা আমিও দুখী আৰু আমিও নিন্দা পোৱাৰ উপযুক্ত লিটল ফ্ৰান্সক অকলে দুখী কৰা নাই আৰু বাকি কিছুমানক দুখী কৰিছে কাক কাক দুখী কৰিছে
আমি পাওঁ পিছৰ প্যাৰাগ্ৰাফত your parents were not anxious enough to have you learn মা দেউতাকক দোষী কৰিছে যে তোমালোকৰ মা দেউতাকবোৰেও তোমালোকক বিদ্যা শিক্ষাৰ কাৰণে যিখিনি চিন্তিত হ'ব লাগিছিল যেনেকৈ চেষ্টা কৰিব লাগিছিল হেতু কৰা নাই they preferred to put you to work on a farm or at the mills so as to have a little more money তোমালোকৰ মা দেউতাই তোমালোকে কোনো ফাৰ্মত অৰ্থাৎ কৃষি ক্ষেত্ৰ কোনো কৰ্মক্ষেত্ৰত কাম কৰাটো বা কোনো মিলছ কল কাৰখানাত কাম কৰাটো বিচাৰিছিল যাতে সেই কামৰ জৰিয়তে তোমালোকে দুটা পইচা বেছিকৈ পোৱা গতিকে বিদ্যা শিক্ষাক কৈ কামৰ প্ৰতি বা টকা পইচা উপাৰ্জনৰ প্ৰতি তোমালোকৰ মা দেউতাকেও গুৰুত্বটো বেছি দিছিল এণ্ড গতিকে মা দেউতাকক দোষী কৰিছে আৰু লগতে শিক্ষকজনে নিজেও দোষী কৰিছে এণ্ড I have been to blame also কৈছে মোৰো দোষ আছে have I not often sent you to water my flowers instead of learning your lessons শিক্ষকজনে মাজে সময়ে ছাত্ৰবোৰক তেওঁৰ যি বাগিচা আছে সেই বাগিচাত পানী দিবলৈ পঠিয়াই দিছিল লিখা পঢ়া শিকাৰ পৰিৱৰ্তে কোনো হয়তো ক্লাছ নকৰাকৈ ল'ৰা ছোৱালীবোৰক পানী দিবলৈ পঠিয়াই দিছিল সেইকাৰণে তেওঁ কৈছে যে মোৰ নিজৰো দোষ আছে কাৰণ মই তোমালোকক প্ৰায় মোৰ বাগিচাত ফুলত লিখা পঢ়াৰ পৰিৱৰ্তে ইনষ্টিড অফ লাৰ্নিং লিখা পঢ়া শিকাৰ পৰিৱৰ্তে মই তোমালোকক বাগিচাত পানী দিবলৈ পঠিয়াই দিয়া নাছিলোঁ জানো and when I wanted to go fishing did I not just give you a holiday আৰু শিক্ষকজনৰ আৰু এটা অভ্যাস আছিলে ফিশিং মাছ মাৰ অভ্যাস আছিলে গতিকে মই তোমালোকক প্ৰায়ে মই যেতিয়া মাছ ধৰিবলৈ গৈছিলোঁ তেতিয়া তোমালোকক হলিডে দিয়া নাছিলোঁ নে স্কুল বন্ধ দিয়া নাছিলোঁ নে গতিকে শিক্ষকজনে নিজৰ দোষ স্বীকাৰ কৰিছে আৰু মা দেউতাকক দোষী কৰিছে আৰু ল'ৰা ছোৱালীৰো দোষ আছে ক'ত দোষ আছে তেওঁলোকে স্কুললৈ নাহি শিক্ষা লাভ কৰিবলৈ নাহি কেতিয়াবা সাৰ নদীত নাও ধৰিবলৈ গৈছিল আৰু চৰাইৰ কণী বিচাৰি ফুৰি সময় কটাইছিল see next then from one thing to another M. Hamel went on to talk of the French language, saying that it was the most beautiful language in the world, the clearest, the most logical, that we must guard it among us and never forget it, because when a people are enslaved, as long as they hold fast to their language, it is as if they had the key to their prison. Tar pisot M. Hamele grammar lesson to শেষ কৰাৰ পিছত তেওঁ এটাৰ পিছত এটা আৰু কিবা কিবি কৈছে তাৰ পিছত তেওঁ কি কৈছে ফৰাসী ভাষাটোৰ বিষয়ে কৈছে then from one thing to another M. Hamel went on to talk of the French language ফৰাসী ভাষাৰ কথা কি কৈছে খুবই ইম্পৰ্টেণ্ট saying that it was the most beautiful language in the world পৃথিৱীৰ ভিতৰত এইটো আটাইতকৈ ধুনীয়া ভাষা the clearest খুবই স্বচ্ছ and the most logical খুবই ৰিজনেবল যুক্তিসংগত ভাষা খুব লজিক্যাল ৰিজনেবল ল্যাঙ্গুৱেজ তেওঁ তিনটা কথা কৈছে এই তিনটা ভালকৈ মনত ৰাখিব লাগিব যে most beautiful language in the world the clearest and most logical আৰু এই ল্যাঙ্গুৱেজৰ কথা কি কৈছে that we must guard it among us ইয়াক আমাৰ মাজতে সুৰক্ষা দি ৰাখিব লাগিব and never forget it আৰু ইয়াক আমি কেতিয়াও পাহৰিব নালাগে because when a people are enslaved যেতিয়া a people দ্বাৰা জাতি বুজাইছে যেতিয়া কোনো এটা জাতি কোনো দাসত্বৰ কবলত বন্দী হৈ যায় as long as they hold fast to their language it is as if they had the key to their prison যদি তেওঁলোকে তেওঁলোকৰ ল্যাঙ্গুৱেজটো ভালকে সুৰক্ষা দি ৰাখে তেতিয়া হলে সেই বন্দিত্বৰ পৰা ওলাই অহাৰ কাৰণে চাবিপাত যেনিবা তেওঁলোকৰ হাততে থাকি যায় গতিকে তেওঁলোকে শিক্ষকজনে পৰামৰ্শ দিছে আমি এই ল্যাঙ্গুৱেজটো কেতিয়াও পাহৰিব নালাগিব আৰু আমাৰ মাজত ইয়াক সুৰক্ষা দি ৰাখিব লাগিব যাতে আমি এই বন্দিত্বৰ পৰা আমি যে বন্দী হৈ গলো পুৰুষিয়ান সকলৰ হাতত আমি বন্দিত্বৰ পৰা ওলাই অহাৰ কাৰণে একমাত্ৰ চাবিপাতেই হ'ব আমি যাতে এই ভাষাটোক আমাৰ নিজৰ মাজতে ভালকৈ সুৰক্ষা দি ৰাখো Dear students, time is over, so let's stop today. Thank you.